সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ,
নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম চঞ্চল চৌধুৰী। আপুনি ক'ৰ পৰা আহিছে? মই বালিৰ পৰা সুন্দৰপুৰ অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা 12 ফেব্ৰুৱাৰী 2024 লৈছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা নোলোৱাৰ আগতো এনে হিন্দু সমাজৰ যি দেৱী দেৱতা আমি ব্ৰহ্মা বিষ্ণু মহেশ দুৰ্গা পূজা আমি বেছি মানিছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰিছিল অলপ বুজাই কওকচোন। দুৰ্গা পূজাতো 10 দিন আমি ফাষ্টিং কৰোঁ, তাৰপিছত মানে কৰি পেলাই পূজা চূজা কৰোঁ, ঢেৰ মানিছিলোঁ তাত, সেইটো ডাঙৰ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ এইটো ডাঙৰ কথা। এইটো আমাৰ ভিন্দ আগতে লৈছিলে, দিল্লীত থাকে এইটো ভিন্দটো, দিল্লীত মানে ভিন্দ লৈছিলে নামটো। তেতিয়া আমি যে মোৰ বাইদেউ ফোন কৰিছিলে, তেতিয়া কৈছে যে চাওঁ না ভিন্দই নামটো লৈ লৈছে সন্ত ৰামপালজী মহাৰাজৰ, আৰু মাছ মাংস একো মানে আমাৰ বিজনেছটো মানে মোৰ ভিন্দৰ ডিমৰ বিজনেছ আছিলে, সেইটো নকৰে, দোকান বন্ধ কৰি দিব কৈ আছে। এতিয়া পোৱালীবিলাকক ক'ৰ পৰা আমি কৰিম, মানে কষ্ট হৈ আছিলেতো। সেইকাৰণে আমিও ফোন কৰি পেলাই মানে ভিন্দক মানে কি ধমকি দিছিলোঁ যে আপুনি এইবিলাক নকৰিলে কেনেকুৱা পোৱালীহঁতক কেনেকুৱা পঢ়িব, কেনেকুৱা খাব, আপুনি কি কৰিলে? সেইটো একো নহয়, গুৰু ঢেৰ আছে ইণ্ডিয়াত, এনে ধংগী গুৰু আছে, আপুনি কিয় এনেকুৱা কৰিলে? তেতিয়া আমাক যে ফোন কাটি দিয়ে, নকৰে মানে আমি কৰিলেও মানে ৰিং কৰিলেও নুঠায়, সেয়েহে নকৰোঁ, পলাই যায় মানে ঘৰৰ পৰা। বাইদেউক কাজিয়া কৰে, সি পলাই যায়। তাৰপিছত এদিন গ'লোঁ দিল্লীত, তাৰপিছত তাত মানে অৱতৰণ দিৱস আছিলে, তেতিয়া আমাক লৈ গ'লে। তেতিয়া আমাৰ দিদিও লৈ ল'লে, আমাৰ বাইদেউ এজনী আছিলে যে সিও লৈছে নাম, সিও জ্ঞান শুনি পেলাই লৈ ল'লে। তেতিয়া মোৰ বাইদেউক মই ক'লোঁ যে তয়ো লৈ ল'লি কিয়? এতিয়া কি কৰি খাই আছ তহঁতে? পৰমাত্মাই খুৱাব নহয় আমাক চিন্তা নাই, আমি ল'লোঁ, আমি সতলোক যাম, এনেকুৱা মোক কৈ আছে। মই ক'লোঁ কেনেকুৱা সতলোক যাবি? মানে মই একো বুজা নাছিলোঁ। তাৰপিছত এদিন গ'লোঁ দিল্লী, তাত অৱতৰণ দিৱস আছিলে। তেতিয়া আশ্ৰমত লৈ গ'ল মোক। তেতিয়া লৈ গ'ল মোক, মানে কেনেকুৱা লাগি আছে, আমি মন্দিৰত যাওঁতো আমি মানে বেলেগ বেলেগ কেনেকুৱা পূজা কৰোঁ, আৰু তাত প্ৰথমবাৰ গ'লোঁ যে। তাৰপিছত মোক চাই পেলাই আৰু ভকতবিলাকে মোক আহি গ'লে বুজাবৰ কাৰণে, এনেকুৱা কথা তই লৈ ল, এনেকুৱা এইটো মানে ধৰ্ম নল'লে মক্ষ প্ৰাপ্ত নকৰিবি, কুকুৰ গাধা হৈ পেলাই ফুৰি থাকিবি। মই হাঁহোঁ, তেনেকুৱা হয় নেকি? মানুহেহে হ'ব, এনেকুৱা মই ভাবি আছোঁ। তেতিয়া সিহঁতে বুজাইছে, মই বুজিছোঁ। মই কৈছোঁ, সিহঁতে কৈ আছে কেতিয়া নাম ল'বি? লৈ ল, এতিয়া লৈ ল। নলওঁ, মই নলওঁ, মোৰ বিজনেছ মই শুকান মাছ বিক্ৰী কৰিম, মই কেনেকুৱা, মোৰোতো সৰু সৰু পোৱালি আছে দুটা, মই কেনেকুৱা চলাম? এনেকুৱা কৈ পেলাই মই লোৱা নাছোঁ। মই বুজিছোঁ জ্ঞানটো অলপ ভালে লাগিছে। তাৰপিছত আহি গ'লোঁ অসমত, আকৌ এবাৰ 2-3 মাহ পিছত আকৌ গ'লোঁ। তাৰপিছত তাতো প্ৰকট দিৱস আছিলে। তাৰপিছত মোৰ ভিন্দই কৈছে, এটা বুক দিছে মোক, হিন্দু চাহেবান নেহি সমঝে গীতা বেদ পুৰাণ, এইটো বুক দিছে মোক, কৈছে পঢ়িবা, তাত গৈ পেলাই নিদিবা, আৰু অকল দোকানত গৈ বিজনেছ কৰি থাকা, সেইটো পঢ়িবা। তেতিয়া মই দোকানত মানে লৈ গ'লোঁ, তাতে থ'লোঁ, টাইম পাছ এনেই পঢ়িছোঁ। তেতিয়া ইমান জ্ঞান বুজি পেলাই একেবাৰে মই পঢ়াৰ লগে লগে, তাৰপিছত মই লাষ্টৰ পেজত মানে ফোন নম্বৰ লিখা থাকে, মই ভিন্দকো ফোন নকৰিলোঁ। তাৰপিছত সেইটো ফোন নম্বৰ ফোন কৰিলোঁ, আশ্ৰমত ফোন লাগিলে। মই ক'লোঁ যে কেনেকুৱা মই নাম দীক্ষা ল'ব বিচাৰি আছোঁ, কেনেকুৱা ল'ম? তাৰপিছত আমাৰ ওচৰতে বালিপাৰ ওচৰতে এটা জেগা আছে হেলেম, তাত এটা নামদান চেণ্টাৰ আছে, সেইটো নাম্বাৰটো কণ্টেক্ট মোক দিলে। মই তাত ফোন কৰিলোঁ, তাৰপিছত তাত গৈ পেলাই নাম দীক্ষা ল'লোঁ। তাৰপিছত মোৰ ছোৱালীও মানে বেছি মাছ মাংস খায়, সি মাছ মাংস নহ'লে ভাতে নাখায়, সি ভোকতে থাকে। মই ক'লোঁ মই ল'ম, আৰু পোৱালি নল'লে কেনেকুৱা মই কৰিম? হে পৰমাত্মা, মই ল'লে, মোৰ পোৱালি নল'লেতো মই কেনেকুৱা, ঘৰততো আৰু মাছ মাংস হৈ যাব। তাৰপিছত কেনেকুৱা আমি আপোনাক সেৱা কৰিম, কেনেকুৱা মন্ত্ৰ জাপ কৰিম, এনেকুৱা ভাবি আছোঁ, চিন্তা কৰিছোঁ। তাৰপিছত মোৰ ছোৱালীও গৈ পেলাই ডাইৰেক্ট কৈছে, মা ময়ো ল'ম তোৰ লগত নাম ময়ো ল'ম। মই ছোৱালী দুইটাকো একেলগতে ল'লোঁ। তাৰপিছত মোৰ মা কৈছে নাই মই নলওঁ,
মইতো ব্ৰহ্মা বিষ্ণু মহেশক পূজা কৰি আছোঁ। গুৰুজীতো ব্ৰহ্মা বিষ্ণু মহেশকে কথা কৈ থাকে বাৰে বাৰে। সেই জ্ঞান বুজা নাছিলে। তাৰপিছত সিও দিল্লী গ'ল। তাৰপিছত ফেব্ৰুৱাৰীত দিল্লী গ'লে। তাৰপিছত সিও নাম লৈ ল'লে জ্ঞান শুনি পেলাই তাত। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ সৎসং প্ৰবচন শুনি ভালদৰে জ্ঞান বুজিয়ে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে। আৰু আমি বিভিন্ন শ্ৰদ্ধালুসকলৰ যেতিয়া অনুভৱ শুনো, আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলে মত ব্যক্ত কৰে যে তেওঁলোকে নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? মইতো বৰ এটা ডাঙৰ লাভ পাইছোঁ। মোৰ ল'ৰাৰ গুপ্ত ৰোগ আছিলে এটা। সেই মানে সৰুৰ পৰা মই তাৰ মেডিকেল দিল্লী যেতিয়া যাওঁ তেতিয়া মই তাক চেকআপ কৰাওঁ। তেতিয়া ডক্টৰে মানে কৈ দিলে ইয়াক কোনো ঔষধ দিলে সেইটো ভাল নহ'ব, অপাৰেশ্যনে কৰিব লাগিব তাক। অপাৰেশ্যনে এটা তাৰ ৰাস্তা আছে। তেতিয়া মই এইবাৰ গ'লোঁ গুৰুজী সন্ত ৰামপালজী মহাৰাজৰ নাম লৈ পেলাই এইবিলাক গ'লোঁ। মই ভাবিলোঁ এতিয়া ডাঙৰ হৈছে, 14 বছৰ হৈ গ'ল, এতিয়া মই অপাৰেশ্যন কৰিয়ে দিওঁ। তাৰপিছত গ'লোঁ, ৰিপৰ্টটো আকৌ কৰিলে হস্পিটেলত। তেতিয়া ৰিপৰ্টত একেবাৰে নৰ্মেল আহিছে। ডক্টৰে কৈ আছে নালাগে অপাৰেশ্যন কৰিব। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যেতিয়া আপোনাৰ সন্তানৰ যি গুপ্ত ৰোগৰ কথা ক'লে, সেয়া চেকআপ কৰিব যাওঁতে দ্বিতীয়বাৰ যেতিয়া ডক্টৰে কৈছে অপাৰেশ্যন কৰিব নালাগে, কিন্তু পূৰ্বতে ডক্টৰে অপাৰেশ্যন কৰিব দিছিলে, এইটো কেনেকৈ সম্ভৱ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে এনেকুৱা ধৰণৰ চমৎকাৰ আপোনালোকে পাইছে? এইটো কি ক'ম, এইটো মানে প্ৰমাণিত মানে আমাৰ গুৰুজী যে কয় শাস্ত্ৰ অনুকূল ভক্তি আমাক দিয়ে। এইটো ল'লে মানে মন্ত্ৰ এনেকুৱা আছে যে এইটো ল'লে ভাল হৈয়ে যায় মানুহ। আৰু আমি শুনিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহুতে হেনো নিচাও ত্যাগ কৰিব পাৰে। এই কথাষাৰ কিমান দূৰ সত্য? একেবাৰে 110% সত্য। এইটো লোৱাৰ জ্ঞান শুনিলেহে নিচাটো এৰি যায়, নিজে নিজে এৰি যায়। এইটো ক'বই নালাগে নিচা এৰিবৰ কাৰণে মানুহবিলাকক। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? আমি তেনে সৰু মোৰ ডেইলি লাভ পায়ে থাকোঁ। আগতেই মোৰ গেষ্ট্ৰিক প্ৰব্লেম মানে সৰুৰ পৰাই, যেতিয়াৰ পৰা মই বিয়া হৈছোঁ তেতিয়াৰ পৰাই মোক গেষ্ট্ৰিক প্ৰব্লেম ঢেৰ আছিলে। এদিনো ঔষধ নাখালে মই থাকিবই নোৱাৰোঁ। পেট বিষ আৰু গা বিষ হৈয়ে থাকে মানে কিবা কিবি। এতিয়াতো মই এদিনো যেতিয়াৰ পৰা নাম লৈছোঁ তেতিয়াৰ পৰা এদিনো ঔষধ খোৱা নাই আৰু এনে ভালদৰে মই আছোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, আপোনাৰ ল'ৰাৰ যি গুপ্ত ৰোগ আছিলে সেই সন্তানৰ গুপ্ত ৰোগৰ পৰা পৰিত্ৰাণ পাইছে, মুঠতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই সমাজত কি সন্দেশ দিম? মই যেনেকুৱা সুখিত হৈছোঁ এতিয়া, আপোনালোকেও এনেকুৱা সুখিত হ'ব পাৰে। যেনেকুৱা এতিয়া মোৰ ল'ৰা 14 বছৰীয়া অপাৰেশ্যন হোৱা কথা ডক্টৰে কৈছিলে। এতিয়া নাম দীক্ষা লোৱাৰ পিছত মোৰ ল'ৰাটো ভাল হৈ গ'ল। যি মোৰ ছোৱালী এটা আছিলে, সি মাছ মাংস নাখালে, ভাতে নাখায়, এতিয়া সিও নাম দীক্ষা লৈ পেলাই আমি সুখিত হ'লোঁ। আমি চবে নাম দীক্ষা ল'লোঁ, আমি এতিয়া সুখিত আছোঁ। তেনেকুৱা আপোনালোকেও সুখিত হ'ব পাৰে। আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজৰ ওচৰত গৈ পেলাই জ্ঞান শুনি পেলাই নাম দীক্ষা ল'লে আপুনিও মোক্ষ প্ৰাপ্ত কৰিব পাৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? এতিয়াতো চব মানুহৰ হাতে হাতে মোবাইল থাকে। সেইটো মোবাইলত সন্ত ৰামপালজী মহাৰাজ লিখিলে, চাৰ্চ কৰিলে মোবাইলত আহি যায় সৎসংগৰ তলত কণ্টেক্ট নাম্বাৰ থাকে। এইটো নাম্বাৰ যোগাযোগ কৰি পেলাই আপুনি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তাততো পৰমাত্মাই এক ৰূপত এনেকৈ ৰুল কৰে, অল আৰ কণ্ট্ৰলাৰ।
আৰু অল আৰ ক্ৰিয়েটৰৰ ৰূপত তাত বিৰাজমান হৈ আছে সেই পৰমাত্মাই, যিয়ে বাৰাণসীত, কাশীত শিপিনীৰ ৰূপত, তাঁতীৰ ৰূপত তাত আছিলে। এতিয়া কলি যুগত চন 1398 পৰা আৰু চন 1518লৈকে 120 বছৰ আছিলে। সেই পৰমাত্মাই এই অসংখ্য ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনত বিৰাজমান হৈ আছে। সেই সিংহাসনত বিৰাজমান হৈ আছে। এই বিষয়ে নিজ চকুৰে দেখা মহাপুৰুষসকলে কৈছে, যিসকলে পৰমাত্মাই লগ কৰিছিলে আৰু সত্যলোকলৈ লৈ গৈছিলে, আকৌ এৰিছিল। আদৰণীয় গৰীবদাস চাহিবদেৱ তাৰে মাজৰ এজন মহাপুৰুষ। তেওঁ কৈছিলে, অনন্ত কোট ব্ৰহ্মাণ্ড কা এক ৰতি नहीं बार और सतगुरु पुरुष कबीर हैं ये कुल के सर्जनहार। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात दुलाहा भेद नहीं पाया वो काशी माहे कबीर हुआ। এই কাশীত শিপিনীৰ ৰূপত যিজন আছিলে পৰমাত্মা, তেওঁ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। তেওঁক আমি চিনি নাপালোঁ, কাৰণ আমি পৰমাত্মাৰ পৰিভাষাই ভুলকৈ শুনি থৈছিলোঁ। কোনোবাই নিৰাকাৰ বুলি কৈছিলে, আৰু কোনোবাই যদি হাকাৰ বুলি কয় তেন্তে শ্ৰীৰাম, শ্ৰীবিষ্ণু, শংকৰ ভগৱানলৈকে আমাৰ বুদ্ধি সীমিত কৰি থৈছিলে। সেইবাবে আমি লালক চিনি নাপালোঁ। আমি 10 টকীয়া নোটখনৰো মূল্য জানো। আমি 100,000 টকাৰ নোটখনকো ভালদৰেই চিনি পাওঁ, কিন্তু আমি লালৰ সৈতে পৰিচিত নহয়, আজিও পৰিচিত নহয়। যদি ইয়াত কোনোবাই লাল এটা থৈ যায়, সেয়া আপুনি তৎক্ষণাত এৰি যাব, কিন্তু 1000 টকা নোটখন পৰি থাকিলে আপুনি লৈ যাব। যদিও এবাৰ সোধে যে এইখন কাৰ হয় চাবচোন, কাৰোবাৰ যদি হৈ লৈ লওক। আপুনি তাৰ মূল্য জানে, লালৰ নাজানে। গতিকে এয়া লাল হয়, পৰম পিতা পৰমাত্মা কবীৰদেৱ, যি সমগ্ৰ সৃষ্টিৰ ৰচয়িতা সৎপুৰুষ বুলি কৈছে, যি গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 পৰম অক্ষৰ পুৰুষ বুলি কৈছে, পৰম অক্ষৰ ব্ৰহ্ম বুলি কৈছে। আৰু অন্য যিসকল দেৱতা আছে তেওঁলোক 1000 টকাৰ নোট নাইবা 500 টকাৰ, কোনোবা 10, 20 আৰু 50ৰ। এওঁলোককতো আপোনালোকে ভালদৰে গ্ৰহণ কৰি লয়, কিন্তু যদি এটা লাল আপুনি পাই যায়, তেন্তে এই 1000 নোটৰ গণনাই নাথাকিব, তাৰ পৰা আপোনালোকে ইমান পাই যাব। গতিকে এই প্ৰকাৰে পৰমাত্মা কবীৰদেৱ সেই লাল হয়, যাক আমি চিনি নাপালোঁ, কাৰণ আমাৰ ধাৰণা বেলেগ আছিল। আমি চিনি নাপালোঁ। গতিকে তেওঁক চিনি পাবলৈ, নিজৰ পৰিচয় দিবলৈ সেই পৰমাত্মা স্বয়ং আহিছিলে আৰু ভাল আত্মাসকলক লগ কৰিলে, যিসকল দৃঢ়ভক্ত পুণ্যাত্মা আছিল। আপোনালোকে দেখিছে, যিসকল মহাপুৰুষে পুণ্যাত্মাক পালে, সেই সময়ত আজিৰ পৰা 200 বছৰ আগতে, 150 বছৰ আগতে গৰীবদাস দেৱ আহিছিলে চন 1717-ত, আৰু সম্ভৱতঃ 1774-ত তেওঁৰ আৱিৰ্ভাৱ হৈছিলে, জন্ম হৈছিলে। আৰু চন 1717 আৰু আজি 2013, 300 বছৰ আগতে, 300 বছৰ আগতে তেওঁ পৰমাত্মাক পাইছিলে। তেওঁ আমাৰ দৰেই পূজাৰী আছিলে, শ্ৰীৰাম, শ্ৰীকৃষ্ণ, বিষ্ণু আৰু শংকৰ ভগৱান, মাতৃ দেৱীসকলৰ। আৰু যেতিয়াই তেওঁ পৰমাত্মাক দেখিলে, সত্যৰূপ দেখিলে, য'ত আমি বাস কৰিছিলোঁ সেই স্থান দেখিলে, আৰু তাৰ যি সুখ দেখিলে, তাৰপিছত আকৌ ইয়াত এৰিলে। তেতিয়া তেওঁলোক ইমান দৃঢ় হৈ গ'ল। সম্পূৰ্ণ সমাজ এফালে এনেকুৱা দৃঢ় ভক্তসকলক পৰমাত্মাই লগ কৰে, আৰু যি কাৰণে তেওঁৰ নিজৰ স্থিতি, নিজৰ পৰিচয় নিজৰ সন্তানৰ সৈতে কৰায়। গতিকে এই সকলো এতিয়ালৈকে যি হঠংগই দাসে কৰিছে, ইয়াৰ উদ্দেশ্যই এয়া যে যি শ্ৰীমদ ভাগৱত গীতাত যিবোৰ প্ৰমাণ আছে, সেয়া গড গিভেন স্পিৰিচুৱেল নলেজ। শ্ৰীমদ ভাগৱত গীতা অৰ্থাৎ এয়া বেদৰ সাৰাংশ, আৰু 4 বেদ কবীৰ ভগৱানে দিছিলে। এই জ্যোতি নিৰঞ্জন ব্ৰহ্ম অক্ষৰ পুৰুষ এই কালৰ অন্তঃকৰণত ফিট কৰি দিছিলে, ইমেইল কৰি দিছিলে, ফেক্স কৰি দিছিলে। যেতিয়া সি ডাউনলোড কৰি চালে, কমপ্লিট স্পিৰিচুৱেল নলেজ পঠিয়াইছিলে পৰমাত্মাই এই জ্যোতিস্বৰূপী নিৰঞ্জনৰ অন্তঃকৰণত। যেতিয়া এয়া ডাউনলোড কৰিলে, মানে ভিতৰৰ পৰা বাহিৰলৈ উলিয়ালে, অন্তঃকৰণৰ পৰা যেতিয়া বাহিৰত উলিয়াই চালে, সেই কমপ্লিট স্পিৰিচুৱেল নলেজৰ, সেই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সেই পাঠ, সেই ভাগ সি নষ্ট কৰি দিছিলে, য'ত সেই পৰম পিতাৰ পৰিচয় আছিলে।
আৰু ইয়াতকৈ উত্তম লোকৰ তথ্য আছিলে। তালৈ যোৱাৰ বিধি আছিলে, তাক পোৱাৰ বিধি আছিলে। সি বিচৰা নাছিল ইয়াৰে প্ৰাণীসকলে, যিসকল 21 ব্ৰহ্মাণ্ডৰ অন্তৰ্গত, এওঁলোকে যাতে নাজানক আন এখন সুখময় স্থান আছে, আৰু যলৈ যোৱাৰ পিছত না কোনো বৃদ্ধাৱস্থা আহে, না তাত মৃত্যু হয়, না ৰোগে আমনি দিয়ে, না কোনো বস্তুৰ অভাৱ আছে। সকলো সুখৰ পদাৰ্থ তাত একো নকৰাকৈহে প্ৰাপ্ত হয়। আৰু পুণ্যাত্মাসকল, আমাৰ ইয়াৰ প্ৰত্যেক প্ৰাণীৰ চেষ্টা এইটো হয় যে আমি যাতে কাম নকৰোঁ, আমি কষ্ট পৰিশ্ৰম কমকৈ কৰোঁ, সুবিধা কিন্তু সকলোবোৰ পাওঁ। সেইবাবে আমি নিজৰ ল'ৰা ছোৱালীবোৰক পঢ়াওঁ, নিজেও পঢ়িছিলোঁ যাতে আমি ডাঙৰ অধিকাৰী হওঁ। আৰু আমি কাম একো নকৰোঁ, ঘণ্টি বজাওঁ, চাকৰ আহিব, যি বস্তু বিচাৰোঁ সেয়ে খাব পাৰোঁ, ভাল দৰমহা হওক, ঘৰ হওক, গাড়ী হওক, আৰু সকলো সুবিধা পাওঁ। গতিকে এয়া ইয়াত হ'ব নোৱাৰে। লাগিলে ইয়াতে আপুনি ৰাষ্ট্ৰপতিয়েই হৈ যাওক, তেওঁ দিনটোত বহুত মিটিং এটেণ্ড কৰিবলগীয়া হয়, নহ'লে তেওঁক জীয়াই থাকিব নিদিব পাব্লিকে, তেওঁৰ বিবশতা। গতিকে এই প্ৰকাৰে সত্যলোকলৈ যোৱাৰ পিছত সেই সুখ পাম যি আমি ইয়াত বিচাৰি আছোঁ। বৃদ্ধাৱস্থা তাত নাই, তাতে কেৱল যুৱ শৰীৰহে থাকিব। গতিকে কোনে বিচাৰিব বৃদ্ধ হ'বলৈ? কোনে বিচাৰেনো মৃত্যু? কিন্তু ইয়াৰ কোনো বিকল্প নাই। ইয়াততো এয়া কম্পালচৰি, এয়াতো হ'বই হ'ব। গতিকে ইয়াৰ পৰা বাচিবলৈ এটা সাধনা আছে, যি পৰমাত্মাই স্বয়ঙে আহি নিজেই কৈছে। আৰু তেওঁ নিজৰ মৰমীয়াল আত্মা সন্তসকলক সৎলোকলৈ নি আকৌ এৰিলে, তেওঁলোকক দৃঢ় কৰালে। গতিকে ইয়াত যিমানবোৰ প্ৰাণী আছে সকলোৰে মৃত্যু হয়। আৰু আমি আজীৱন যি সংঘৰ্ষ কৰোঁ সেয়া আমাৰ লগত নাযায়। আমি যি সন্তানৰ বাবে ঘৰ বনাওঁ, ধন গোটাওঁ, যাতে আমাৰ সন্তান আমাৰ মৃত্যুৰ পিছত সিহঁত সুখী হওক, আৰু যেতিয়া সিহঁত আমাৰ সন্মুখতেই মৰে, এনেকুৱা বহুত প্ৰমাণ, এই দুখদায়ী ঘটনা আমি বাতৰি কাকততো পঢ়োঁ, টিভিতো দেখোঁ। এখন সমগ্ৰ পৰিয়াল সৎসংগ শুনি আহি আছিলে কোনোবা সন্তৰ। এই আখৰ ইমান ভালকৈ মনত নাই যে 12জন সদস্য আছিল নে সমগ্ৰ পৰিয়ালৰ, অথবা 13জন আছিল। তাৰে মাজৰ এজন ঘৰত আছিলে, আৰু বাকী 11জন নে 12জন সৎসংগ শুনিবলৈ গৈছিল। সৎসংগ শুনি আহি আছিলে, দুৰ্ঘটনাগ্ৰস্ত হ'ল। সম্পূৰ্ণ পৰিয়ালৰ মৃত্যু হ'ল, সৰু নাতি নাতিনীকে ধৰি ল'ৰা ছোৱালীলৈকে। কেৱল বৃদ্ধজনেই থাকিল, যিয়ে গোটেই জীৱন এইটোৱেই ভাবিছিলে যে বহুত ধন একত্ৰিত কৰোঁ, মইতো বাৰু মৰিম, কিন্তু নাতি নাতিনী সুখী হ'ব। কিন্তু নাতি নাতিনীসকল তেওঁতকৈ আগতেই ঢুকাই থাকিল। গতিকে কালে আপোনাক ইয়াত ভ্ৰমিত কৰি ৰাখিছে। আৰু দ্বিতীয় কাৰণটো হ'ল যে সৎসংগ, যদি সন্তৰ চৰণত সৎসংগ শুনে প্ৰাণীয়ে, তেন্তে সিহঁতে এনেকুৱা বিপদৰ সন্মুখীন হ'ব নালাগিলেহেঁতেন। গতিকে সেই সন্ত সৎসংগ আৰু তেওঁৰ সাধনাত যদি কোনো ত্ৰুটি আছে, যাৰ বাবে প্ৰটেকশ্যন নহয়, আৰু দ্বিতীয় কাৰণটো হ'ল যে সন্তও যাতে শুদ্ধ হওক, সাধনাও ঠিক থাকক, কিন্তু নিজৰ যদি কিবা ত্ৰুটি থাকে, আমি নিয়মৰ পালন যদি কৰি নাথাকোঁ, তাৰ পৰা কি হয়, পিছত নাম খণ্ডিত হয়। সেই কাৰণৰ বাবেও প্ৰাণী সাধক হৈও হানি হয় তেওঁলোকৰ, কাৰণ তেওঁৰ প্ৰটেকশ্যন শেষ হৈ যায়। যি পাৱাৰৰ কানেকশ্যন তেওঁ পাইছিলে সেয়া নোপোৱাৰ বাবে সেই পাৱাৰৰ কাম বন্ধ হৈ যায়, তেওঁৰ সকলো সুবিধা বন্ধ হয়। যেনেকৈ যদি আপোনালোকৰ বিজুলীৰ কানেকশ্যন কাটি যায়, তেতিয়া না ফেন চলিব, না AC, না কুলাৰে কাম কৰিব, না পাম্প চলিব, না হেণ্ডপাম্প চলিব, মানে সকলোবোৰ সুবিধা বন্ধ হৈ যাব। এই প্ৰকাৰে পৰমহন্ত হ'ব লাগে, সাধনা শাস্ত্ৰ অনুকূল হ'ব লাগে, আৰু সাধক যদি মৰ্যাদাত থাকে তেন্তে এইবোৰ বিপদ নাহে। পূৰ্ণ পৰমাত্মা সত্যপুৰুষৰ সাধনা কৰা সাধকৰ এই বিপদ নাহে। দুৰ্ঘটনাত মৃত্যু,
অকাল মৃত্যু অথবা কোনো অন্য দুখ আহিবলৈ নিদিয়ে ভগৱানে। য'ত আমি সমৰ্পিতভাৱেৰে সাধনা কৰিম, যদি সৎ সাধনা কৰোঁ তেতিয়া। তথাপিও এই দাসৰ যি তাৎপৰ্য আজি কোৱাৰ উদ্দেশ্য এই জ্ঞান দিয়াৰ যে আমি যি সুবিধাক একত্ৰিত কৰাত গোটাবলৈ গোটেই জীৱন লগাই দিওঁ, তাৰপিছত আমিও এৰি যাব লাগে। আৰু ল'ৰা ছোৱালী নাজানো আমাৰ সন্মুখতেই মৃত্যু হৈ যাব পাৰে। ইমান লেতেৰা লোক এয়া, এই লোক সঠিক নহয়। এতিয়ালৈকে আমি ইয়াৰ অল্টাৰনেট পোৱা নাছিলোঁ। অল্টাৰনেট আছিল যদি ইমানেই আছিল যে আমি স্বৰ্গলৈ গুচি যাম। স্বৰ্গতকৈ বেছি আমি একো নাজানিছিলোঁ। কবীৰদেৱে আহি নিজৰ মহিমা, নিজৰ স্থান স্বয়ঙেই কৈছিলে যে এটা স্থান এনেকুৱাও আছে যলৈ যোৱাৰ পিছত সাধক আৰু এই সংসাৰলৈ কেতিয়াও উভতি নাহে। পৰমাত্মাই এয়া আহি কৈছিলে ৬০০ বছৰ আগতে। তাৰপিছতো পৰমাত্মাৰ সূক্ষ্মবেদত এই জ্ঞান আছে। পৰমেশ্বৰে কবীৰদেৱে স্বয়ং নিজৰ মুখেৰেই কৈছিলে, যাক কবীৰ বাণী বুলি কোৱা হয়, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বুলি কোৱা হয়। তাতে বৰ্ণনা দিছে মালিকে, আৰু আমাৰ বেদ আৰু গীতাতো বৰ্ণিত আছে। আমি বুজি নাপালোঁ কাৰণ আমাৰ শিক্ষক মূৰ্খ আছিলে। আমাৰ ধৰ্মগুৰুসকল মূৰ্খ আছিল। তেওঁলোকৰ সৎগ্ৰন্থৰ জ্ঞান অলপো নাছিলে। গতিকে সেই পৰমাত্মাই আহি স্বয়ঙেই ক'বলগীয়া হ'ল সেই জ্ঞানেই। আৰু যিসকল মহাপুৰুষক পৰমাত্মাই পালে তেওঁলোকেও এই জ্ঞানেই দিলে। কিন্তু সেইবোৰ আমি বুজি নাপালোঁ, যি কাৰণে এতিয়ালৈকে পৰমাত্মা অহাৰ আগলৈকে আমাক স্বৰ্গতকৈ আগলৈ কোৱাজন কোনো নাছিলে। আৰু এতিয়া আমি এই সদগ্ৰন্থবোৰৰ পৰা গম পালোঁ আৰু পৰমেশ্বৰৰ সূক্ষ্মবেদৰ পৰা আৰু যিসকল মহাপুৰুষক পৰমাত্মাই পালে তেওঁলোকৰ অমৃতবাণীৰ পৰা যে স্বৰ্গলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুতেই থাকে। আৰু যিসকলক আমি ইষ্টৰূপত পূজা কৰিছিলোঁ, শ্ৰী বিষ্ণুদেৱ, শ্ৰী শংকৰদেৱ, ব্ৰহ্মাদেৱকতো আমি পূজা কৰা নাছিলোঁ, কিন্তু আদৰৰ দৃষ্টিৰে নিশ্চয় চাইছিলোঁ। এই তিনিওজনৰে নাম জিভাতেই ৰাখিছিলোঁ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। তেওঁলোক স্বয়ঙে নাশবান, যাক আমি ইষ্ট মানি পুজিছিলোঁ। গতিকে যিসকল নাশবান ইষ্টক আমি পূজা কৰিম, তেন্তে কি হ'ব? আমি তেওঁলোকৰ লোকলৈ যাম। এয়া নিশ্চিত। যি হয় মুক্তিপ্ৰাপ্ত হয়, অৰ্থাৎ তেওঁলোকৰ ইষ্টৰ ওচৰত থাকিব পাব তেওঁলোকে। গতিকে যেতিয়া আমাৰ ইষ্ট দেৱতাৰেই মৃত্যু হ'ব, তেওঁলোকো মৰিব, তেন্তে জন্ম মৃত্যুটো হৈয়ে থাকিব। গতিকে স্থায়ী স্থান নহয় সেয়া। গতিকে আজিৰ যি প্ৰসংগ যে আমি যি লোকত বাস কৰি আছোঁ সেই লোক ভাল নহয়, আৰু আমাক স্বৰ্গলৈকে সেই জ্ঞান আমাৰ ধৰ্মগুৰুসকলে দিছে। পৰমেশ্বৰে আহি নিজৰ অমৃতবাণীত এই জ্ঞান দিছে যে এখন অন্য লোকো আছে য'ত আপুনি সদায় সুখী থাকিব। আপোনাৰ জৰা আৰু মৰণ নহয়। জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যু। কিন্তু সেই জ্ঞান আমি নুবুজিলোঁ, কাৰণ আমি ধৰ্মগুৰুসকলৰ ওপৰত, বিশেষকৈ হিন্দু ধৰ্মত জন্ম লোৱা আমি প্ৰাণীসকলে নিজৰ ধৰ্মগুৰুসকলৰ ওপৰত পূৰ্ণ বিশ্বাস কৰিছিলোঁ যে এওঁলোক সংস্কৃতৰ মাষ্টৰ আৰু সকলো সদগ্ৰন্থ সংস্কৃত ভাষাতেই লিপিবদ্ধ হৈ আছে। আমাৰ কেতিয়াও অবিশ্বাস নহ'ল। সেইবাবে আমি পৰমাত্মাই দিয়া সেই জ্ঞানৰ ওপৰত কেতিয়াও ধ্যান নিদিলোঁ। আৰু লগতে এয়াও আমাক এক ইনজেকশ্যন লগাই দিছিলে যে কবীৰ দেৱটো অশিক্ষিত আছিলে। তেওঁ সংস্কৃত পঢ়া নাছিলে, কিয়নো সংস্কৃত কেৱল ব্ৰাহ্মণেই পঢ়িছিল। তেওঁ বহুত ব্ৰাহ্মণৰ ওচৰলৈ গৈছিলে, তেওঁক কিন্তু পঢ়োৱা নাছিলে। সেইবাবে তেওঁ জিতি ভাষাতেই গাইছিলে। এনেকুৱা মনোভাৱ আছিলে আমাৰ এই ঋষি মহৰ্ষিসকলৰ। তেওঁলোকে পৰমাত্মাক বুজি নাপালে, আৰু পৰমেশ্বৰৰ বাণীত এয়া আগতেই লিপিবদ্ধ আছিল যে যি আমাৰ সদগ্ৰন্থইও কয়। কাৰণ পৰমাত্মাই যি জ্ঞান দিছে সেয়া নিজৰ দ্বাৰাই ৰচিত সৃষ্টিক আৰু সকলো বিধান স্বয়ং বনাই থৈছিলে, সেয়া তেওঁ নিজৰ চিম্পল লেংগুৱেজত কৈ দিছিলে। এতিয়া যি প্ৰসংগ চলি আছে সেই পৰমাত্মাইও কৈছিলে য'ত যোৱাৰ পিছত কেতিয়াও জন্ম মৃত্যু নহয়, য'ত বৃদ্ধাৱস্থা নাই, তাত কোনো বস্তুৰ অভাৱ নাই, তাত চিৰসেউজীয়া বৃক্ষ আছে, চিৰসতেজ ফল আছে, আৰু গাখীৰৰ নৈ বয়, তাত অমৃতৰ সৰোবৰ ভৰি আছে।
মিঠা পানীৰ সমুদ্ৰ ভৰি আছে। সোণ হীৰা মুকুতাৰ পাহাৰ আছে, যি ইয়াত মাটি আৰু পাথৰৰ পাহাৰ আছে। নদী বয়, তাত বৰষুণ দিয়ে বিনা মেঘেৰে, ফাউণ্টেইন ওলায়। সুন্দৰ শৰীৰ হ'ব আপোনাৰ, কেতিয়াও বৃদ্ধাৱস্থা নাহে, মৃত্যু নহয়। তাত পৰিয়াল থাকিব আপোনাৰ, যেনেকৈ লাহে লাহে ইয়াত। আগতে আমি অকলে আছিলোঁ, বিয়া হোৱাৰ পিছত 2জন হ'লোঁ, সন্তান হোৱাৰ পিছত 4-5জন হ'লোঁ, আৰু লাহে লাহে নাতি আজো নাতি হ'ল। কিমান ভাল পৰিয়াল, আৰু মনটো কেনেকুৱা হৈ আছে আমাৰ। 1 মিনিটতে নাজানো নাতি মৰে নে নাতিনী মৰে, পুত্ৰ বা পুত্ৰী মৰে, অথবা নিজেও মৰে। তেন্তে কি স্থান এয়া? গতিকে সেই স্থান সেয়া য'ত আমি কেতিয়াও নমৰোঁ। আমাৰ পৰিয়াল থাকিব, সকলো সুবিধা থাকিব, মনোময় বিমান থাকিব আপোনাৰ। ইয়াত বিচাৰিলে চাইকেল এখনো নাপায়। আৰু তাত এনেকুৱা সুবিধা আছে যে আপুনি বিচাৰিলে আপোনাৰ সন্মুখত বিমান আহি যাব, আৰু যলৈ যাব বিচাৰে আপোনাৰ পৰিয়ালসহ যাব পাৰে। বহুত ডাঙৰ ডাঙৰ পাৰ্ক আছে, বহুত সুন্দৰ স্থান আছে। গতিকে সেই স্থানৰ কথা ভগৱানে স্বয়ঙেই আহি কৈছে, আৰু ইয়াৰে সমৰ্থন আমাৰ সৎগ্ৰন্থবোৰে দিছে। যেনেকৈ গীতাৰ জ্ঞানদাতা ইয়াত তেওঁৰ পুৰুষ হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 3জন পুৰুষ আছে। পুৰুষ মানে প্ৰভু, স্বামী, মালিক, ব্ৰহ্ম কোৱা, পুৰুষ কোৱা, ভগৱান বুলি কোৱা, ৰাম চাহিব বুলি কোৱা। 3জন পুৰুষৰ কথা কৈছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। আৰু 15 নম্বৰ অধ্যায়ৰ, গীতাৰ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ কোনোবা শ্ৰেষ্ঠ বুলি কৈছে, যিজন আন ভগৱান, পুৰুষোত্তম। उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते। যাক পৰমাত্মা বুলি কোৱা হয়, বাস্তৱত সেইজন পুৰুষ এই দুজনতকৈ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ অন্য। আৰু তেওঁৱেই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। 3জন পুৰুষ আছে, 3জন প্ৰভু। ক্ষৰ পুৰুষ, তেওঁক ব্ৰহ্ম বুলি কয়, আমাৰ ঋষিমুনিসকলে ব্ৰহ্ম বুলি কয়। আৰু সন্তসকলে এওঁক ক্ষৰ পুৰুষ, ক্ষৰ ব্ৰহ্ম, জ্যোতি নিৰঞ্জন কালৰ সংজ্ঞা দিছে পৰমেশ্বৰ কবীৰদেৱে। আৰু তেওঁৰ পৰা পৰিচিত মহাপুৰুষসকলেও এই বুলিয়েই কৈছে। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, এওঁক আন শব্দত পৰব্ৰহ্ম বুলিও কয়, অক্ষৰ ব্ৰহ্ম বুলিও কয়। যিজন ক্ষৰ পুৰুষ, যাক ব্ৰহ্ম বুলি কোৱা হয়, যিজন কাল হয়, তেওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰহে প্ৰভু, স্বামী হয়, মালিক হয়, ৰাম হয়, খুদা হয়, আল্লাহ হয়, চাহেব হয়। তেওঁ কমপ্লিট গড নহয়, কেৱল 21 ব্ৰহ্মাণ্ডৰহে স্বামী। এখন ব্ৰহ্মাণ্ডৰ ভিতৰত পৃথিৱী লোক, পাতাল লোক, স্বৰ্গলোক, আৰু তলৰ তল, অতল, ৰসাতল আদি এয়া। আৰু ওপৰৰ যেনে বিষ্ণুদেৱৰ লোক, শিৱদেৱৰ লোক, ব্ৰহ্মাদেৱৰ লোক, ধৰম ৰায়ৰ লোক, আৰু ওপৰত ব্ৰহ্মদেৱৰ লোকত যিমান ডিভিজন আছে তাতো বিভাগ আছে। গতিকে এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ডত এটা ব্ৰহ্মলোকো আছে, এটা মান সৰোবৰো আছে। গতিকে এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ড আছে। এনেদৰে 21খন ব্ৰহ্মাণ্ড আছে এই ক্ষৰ পুৰুষৰ, কালৰ, যাৰ লোকত আমি আছো। তেওঁ ইমানেই প্ৰভু, ইমানেই স্বামী। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 2জন পুৰুষ আছে। অক্ষৰৰ অৰ্থ হ'ল যাৰ নাশ নহয়, অবিনাশী। কিন্তু এই অবিনাশী, এওঁক অবিনাশী যেন লাগে, কিন্তু নহয়। অক্ষৰ পুৰুষো অবিনাশী নহয়, কিন্তু এওঁক কোৱা হৈছে অবিনাশী বুলি, অক্ষৰ পুৰুষ। সেইবাবে 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते। উত্তম পুৰুষ, উত্তম পুৰুষটো এই দুজনতকৈ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ কোনো আন হয়, যাক পৰমাত্মা, পৰমাত্মা মানে শ্ৰেষ্ঠ আত্মা। সেই পুৰুষোত্তমটো কোনো আন হয় এই দুজনতকৈ, যাক পৰমাত্মা মানে শ্ৰেষ্ঠ আত্মা। পৰমাত্মাৰ চিধা অৰ্থ হ'ল যিজনে কেৱল সুখ দিয়ে, দুখ নিদিয়ে। যিয়ে দুখ দিয়ে পৰমাত্মা কেনেকৈ হ'ল, শ্ৰেষ্ঠ আত্মা কেনেকৈ হ'ল? গতিকে আমি ডেফিনেশ্যনো গম পোৱা নাছিলোঁ আজিলৈকে। সেই গডৰ যাৰ আমি পূজা কৰিব ধৰিছিলোঁ আৰু পূজা কৰি আছিলোঁ। গতিকে এনেকৈ আমি ধূলি এন্ধাৰত ঘূৰি ফুৰিছিলোঁ, জংঘলত ভ্ৰমি ফুৰিছিলোঁ, আমাৰ ৰাস্তা নাছিলে। গতিকে ইয়াত লিখা আছে, ये लोग चक्रम अवश्य विवर्ती अवैश्वर है।
যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁৱেই হ'ল অবিনাশী পৰমাত্মা। আমি ঈশ্বৰে তেওঁৱেই হ'ল অবিনাশী। ওপৰৰ জনক অক্ষৰ পুৰুষক অক্ষৰৰ অৰ্থ এনেই অবিনাশী হয়, কিন্তু ৰিজেক্ট কৰি দিলে ইয়াত এই দুজনতকৈ অন্য বুলি যিজন বাস্তৱত অবিনাশী হয়। এই সকলোবোৰ ডিটেইল বুজাম আজিৰ সৎসংগত। আগতে যি প্ৰসংগ চলি আছিলে যে সেই পৰমাত্মাই আহি স্বয়ং জ্ঞান দিয়ে, তেওঁৱেই কৈছিলে যে ইয়াতকৈ বেলেগ কোনো অন্য স্থান আছে য'ত আগতে আছিল আপোনালোক, আৰু নিজৰ ভুলৰ কাৰণে আপোনালোকে বালকতাৰ বাবে ইয়ালৈ আহি গ'ল, লেতেৰা লোকত বন্দী হ'ল। এতিয়া ইয়াৰ পৰা যোৱাৰ বিকল্প আপোনালোকৰ লগত নাই। না কোনো ঋষি মহৰ্ষি বা সন্ত ব্ৰহ্ম বিষ্ণু মহেশ্বৰেও ইয়াৰ পৰা উভতি যোৱাৰ মাৰ্গৰ বিষয়ে নাজানে। ইয়াৰ বাবে পৰমাত্মা স্বয়ং আহে। যি প্ৰসংগ চলি আছিল যে পৰমাত্মা তিনি, এতিয়া ইয়াত যি প্ৰসংগ চলি আছে ইয়াত অলপ ৰৈ যাওঁ। গতিকে সেই পৰমাত্মা তিনি স্থিতিত আপোনালোকক কৈছিলোঁৱেই, যিজন সৎলোকত থাকে, য'ত আমি আছিলোঁ তাত কোটি চন্দ্ৰ কোটি সূৰ্য চন্দ্ৰ মিলাই দিয়া তেওঁৰ ইমান এডাল নমৰ গুৰিৰ সমান পোহৰ। তাৰপিছত পৰমাত্মাই অন্য পাতল তেজপুঞ্জৰ শৰীৰ বনাই যিকোনো সময়ত প্ৰকট হয় এজন সন্ত সাধুৰ মহাত্মাৰ বেশভূষাত। আৰু তৃতীয় স্থিতি পৰমাত্মাৰ হ'ল যে তেওঁ প্ৰত্যেক যুগতে এটা শিশুৰূপ ধাৰণ কৰি তাৰ পৰা গতি কৰি আহে সশৰীৰে কমলৰ ফুলত, এটা সৰু বৰৰ ভিতৰত কমলৰ ফুলত শিশুৰূপ ধাৰণ কৰি বিৰাজমান হয়। তাৰ পৰা নিঃসন্তান দম্পতীয়ে যাৰ সন্তান নাথাকে তেওঁলোকে লৈ যায়। তাৰপিছত তেওঁৰ প্ৰতিপালন তাতেই হয়। আকৌ লাহে লাহে 5 বছৰ আয়ুসতে তেওঁ ডাঙৰ ডাঙৰ বিদ্যানক পৰাস্ত কৰিবলৈ আৰম্ভ কৰে নিজৰ আধ্যাত্মিক জ্ঞানৰ আধাৰত। এতিয়া আমি আকৌ আহোঁ সেই প্ৰসংগত। এতিয়া আমি আকৌ আহোঁ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17। কাৰণ প্ৰসংগ চলি আছিলে যে এজন পৰমাত্মায়ো আহি কৈছে, আৰু এই সদগ্ৰন্থবোৰতো সেই প্ৰমাণ আছে যে এনেকুৱাও এটা স্থান আছে যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে, তাত স্থায়ী স্থান পায়। আৰু যেতিয়ালৈকে আমি এই কালৰ লোকত আছোঁ, যিমানেই সাধনা নকৰোঁ, সেই সত্য পুৰুষজনে কোৱা সেই সত্য সেই জ্ঞানৰ আধাৰত যেতিয়ালৈকে সৎসাধনা নকৰোঁ, আমাৰ জন্ম মৃত্যু হৈয়েই থাকিব। ইয়াৰ বাবে পৰমাত্মাৰ সৈতে পৰিচিত সন্তই আদৰণীয় গৰীবদাস চাহিবদেৱে কয় कि आगे गए ना बावड़े रहते भी सब जाही, बिन साहेब की बंदगी कहीं ठोर ठिकाना नहीं। কৈছে যে আগলৈ গুচি গ'ল, তেওঁতো আৰু উভতি নাহে আপোনাক সকলোবোৰ ক'বলৈ যে আমাৰ লগত কি হৈছিল, আৰু যিসকল বাকী আছে তেওঁলোকো গুচি যাব। ইয়াত কোনো সেই সৎ সাধনা, সেই পূৰ্ণ পৰমাত্মাৰ ভক্তি অবিহনে আমাৰ ক'তো স্থান নাই। যেনেকৈ আজি আপোনালোক লাগিলে প্ৰধানমন্ত্ৰী নহওক কিয় যিকোনো দেশৰ, আৰু মৃত্যু হ'ল, কোনোবাই যদি পুণ্য কৰে তাৰ আধাৰত আপুনি স্বৰ্গলৈ যাব এই জীৱনত। গতিকে স্বৰ্গত আপোনাৰ পুণ্য শেষ হোৱাৰ পিছত তেনেকৈ মৃত্যু হ'ব যেনেকৈ ইয়াত হৈছিলে। ইয়াৰ পৰা যোৱা স্বৰ্গত পুণ্য শেষ হোৱাৰ পিছত তাৰ পৰাও গুচি যোৱা নৰকলৈ, নৰকত নিজৰ পাপ ভোগ কৰিবা, কষ্ট পাবা। যেতিয়া সেই সময়ো শেষ হ'ব তেতিয়া আকৌ ক'ব ব'লা, তাতেও ৰাখিব নোৱাৰে। তাৰপিছত আকৌ গাধ হ'বা, হলা গাধৰ জীৱন পূৰ্ণ হোৱাৰ পিছত আকৌ ক'ব ব'লা, তাৰপিছত কুকুৰ হোৱা, কুকুৰৰ জীৱন শেষ হোৱাৰ পিছত আকৌ তুমি মৰা, আকৌ মনুষ্য হৈ আকৌ মৰিলা, আকৌ স্বৰ্গলৈ যোৱা, তাৰ পৰাও আহা। এয়া কি জীৱন? এই বোলাটো শেষ হ'ব সৎলোকলৈ গ'লেহে। আৰু এই বোলাটো না ব্ৰহ্মাদেৱৰ শেষত, না বিষ্ণুদেৱৰ, না শিৱদেৱৰ, না ক্ষৰ পুৰুষৰ, না অক্ষৰ পুৰুষৰ, কেৱল পৰমক্ষৰ পুৰুষ, পৰমক্ষৰ ব্ৰহ্ম, সেই পৰমাত্মা যিজন স্বয়ং বাস্তৱত অবিনাশী। তেওঁৰ সাধনা কৰিলে সাধক সেই লোকলৈ গুচি যাব য'ত প্ৰাণী কেতিয়াও নমৰে, কেতিয়াও বৃদ্ধ নহয়, আৰু তাত সদায় যুৱ শৰীৰ থাকে, আৰু আকৌ উভতি এই লেতেৰা লোকলৈ কেতিয়াও নাহে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 এই গীতাৰ জ্ঞানদাতা অৰ্থাৎ ক্ষৰ পুৰুষে কৈ আছে, এই গীতাৰ জ্ঞান শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি
এই ক্ষয়ৰ পুৰুষে কৈ আছে, কালে কৈ আছে, য'ত স্বয়ং প্ৰমাণ দি আছে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 যে অৰ্জুন মই কাল আৰু এই সকলো লোকৰ নাশ কৰিবলৈ, এই যোদ্ধাসকলৰ নাশ কৰিবলৈ মই এতিয়াহে প্ৰৱৰ্ত হৈছোঁ। এতিয়া শ্ৰীকৃষ্ণত প্ৰকট হৈছোঁ, ইয়াত প্ৰৱেশ কৰিছোঁ মই। শ্ৰীকৃষ্ণই আগতে কেতিয়াও কোৱা নাই মই কাল। শ্ৰীকৃষ্ণটো আগতেও তাতে থিয় হৈ আছিলে, তেন্তে তেওঁ কিয় ক'লে যে মই এতিয়াহে প্ৰৱৰ্ত হৈছোঁ? দাসৰ এই সৎসংগৰ চিডি বনাই থৈছোঁ যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান কোনে দিলে তাৰ পৰা আপোনালোকে ডিটেইল গম পাব। এতিয়া বেলেগ প্ৰসংগ চলি আছে, ইয়াৰ বিষয়ে এতিয়া ষ্টাৰ্ট নকৰোঁ, অন্য যি বিষয় সেইটো কৰিম। গতিকে ই নিজেই কৈছে যে অৰ্জুন তোমাৰ আৰু মোৰ বহুতটা জন্ম হৈ গৈছে, তুমি নাজানা, মই জানো। আৰু মোৰ উৎপত্তি মানে জন্মক, এওঁৰ জন্মটো হৈছেই। না দেৱতাই জানে না ঋষিয়ে জানে, কাৰণ এইসকল মোৰ পৰাই উৎপন্ন হৈছে, এওঁলোকৰ আদি কাৰণ মই। আৰু গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 3 তৎক্ষণাতেই কৈছে যে মই অজন্মা হয়। অজন্মা এই কাৰণেই, কাৰণ যিহেতু শ্ৰীকৃষ্ণত কৈ আছে তাৰ জন্ম হোৱা নাই, কাৰণ সি ভূতৰ দৰে প্ৰৱেশ কৰিছে। সি ঠিকেই কৈছে মই অজন্মা হয়, অজ হয়, মই জন্মলৈ অহা নাই শ্ৰীকৃষ্ণৰ দৰে, মইতো এনেই এওঁৰ তাত প্ৰকট হৈ কৈ আছোঁ। ইয়াৰ মানে সি অবিনাশী নহয়, অবিনাশী নহয়। এতিয়া গম পাব কিমান সময় আছে, কিমান পিৰিয়ড আছে তাৰ জীৱনৰ। এতিয়া যি প্ৰসংগ, যেনেকৈ শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণৰ ভিতৰত সচিত্ৰ মোটা টাইপ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, যি হিন্দু সমাজৰ শ্ৰদ্ধালুসকলৰ বাবে শিৰোধাৰ্য হয় আৰু সকলোৱে নিজৰ ঘৰত আনি থৈছে, যাৰ অলপো যদি ভগৱানৰ ওপৰত আস্থা আছে। তাৰ 3য় স্কন্ধত 123 নম্বৰ পৃষ্ঠাত য'ত বিষ্ণুদেৱে স্বয়ং স্বীকাৰ কৰিছে, তেওঁ নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰি আছে যে তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ আপোনাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰোভাৱ মানে মৃত্যু হয়, আমি অবিনাশী নহয়। আৰু স্বয়ং বিষ্ণুদেৱে কৈ আছে যে আপুনি প্ৰকৃতি দেৱী হয়। ভগৱান শংকৰে কৈছে যে যেতিয়া ব্ৰহ্মাদেৱ বিষ্ণুদেৱৰ পিছত ব্ৰহ্মাদেৱ আপোনাৰ পৰাই উৎপন্ন হ'ল, তেন্তে মই আপোনাৰ পুত্ৰ নহ'লো তমগুণী লীলা কৰোঁতা। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এওঁলোকো নাশবান হয়, এওঁলোকৰো জন্ম মৃত্যু হয়, এওঁলোকৰ জীৱনীত আছে। এইমাত্ৰই শুনালোঁ, যদিহে আমি বিষ্ণুদেৱৰ পূজা কৰোঁ, শ্ৰীকৃষ্ণদেৱৰ কৰোঁ, শ্ৰীৰামৰ কৰোঁ, তেন্তে আমি বিষ্ণুদেৱৰেই পূজা কৰি আছোঁ। আৰু আমি শংকৰদেৱৰ পূজা কৰোঁ, আমি যদি বিষ্ণুদেৱৰ পূজা কৰোঁ তেন্তে আমি বিষ্ণুলোকলৈহে যাম, স্বৰ্গৰ ভিতৰত। তেওঁ স্বৰ্গখন এখন ৰেষ্টুৰেণ্ট বুলি ভাবা, যেনেকৈ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ভিতৰত যে থাকে, প্ৰত্যেকখন চহৰতে থাকে ৰেষ্টুৰেণ্ট। গতিকে যেনেকুৱা চহৰ যি স্থিতিতে আছে তাতে তেনেকুৱাই ৰেষ্টুৰেণ্ট থাকে। য'ত বহুত ধনী লোকসকল যায় তাত বহুত ভাল সুবিধা আৰু সকলো অযথা কথাৰে যুক্ত তাত ৰেষ্টুৰেণ্ট পোৱা যায়। গতিকে যিয়ে যিমান বেছি পুণ্যকৰ্মী প্ৰাণী হ'ব, তেওঁলোক যি লোকলৈ নাযাওক কিয় তেওঁলোকক ভাল ৰেষ্টুৰেণ্ট দিয়া হ'ব, তেওঁলোকে ভাল সুবিধা প্ৰাপ্ত কৰিব। কিন্তু খৰচ হ'ব নিজৰ পৰাই, পইচা নিজৰেই খৰচ হ'ব যিসকলে ৰেষ্টুৰেণ্টলৈ যায়। গতিকে সেই সাধকসকলৰ পুণ্য সমাপ্ত হ'ব আৰু সেয়া শেষ হোৱাৰ পিছত নৰকত পেলাই দিব। কাৰণ যেতিয়ালৈকে আমি পূৰ্ণ পৰমাত্মা সত্যপুৰুষৰ সাধনা নকৰোঁ, সত্য সৎগুৰুৰ পৰা লৈ সৎ সাধনা নকৰোঁ, তেতিয়ালৈকে আমাৰ এই বৌলাটো শেষ নহ'ব আৰু জন্ম মৃত্যু সদায়ে হৈ থাকিব আৰু দুয়োটাই কৰ্ম ভুগিব লাগিব। তেতিয়ালৈকে আমি পুণ্যও ভোগ কৰিব লাগিব আৰু পাপো ভোগ কৰিব লাগিব। পুণ্যৰ বাবে স্বৰ্গত ৰেষ্টুৰেণ্ট আছে আৰু পাপৰ বাবে নৰক, সেই জেল আছে। আৰু লগতে জন্ম মৃত্যু সদায় হৈ থাকিব। গতিকে ইয়াৰ বিকল্প এতিয়াহে গম পোৱা গৈছে, ইয়াৰ অল্টাৰনেটৰ কথা গম পালোঁ, ইয়াৰ সমাধান আছে। গতিকে আমি এয়া গ্ৰহণ কৰিব লাগে আৰু নিজৰ কল্যাণ কৰাব লাগে। এতিয়া যি প্ৰসংগ চলি আছে
যে গীতাৰ জ্ঞানদাতাই কৈ আছে যে মোৰো জন্ম মৃত্যু হয়, অৰ্জুন তোমাৰো হয়। তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ আৰু দুৰ্গা এওঁলোকৰ মাতৃ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শ্ৰী দুৰ্গা এওঁলোকৰ মাতৃ আৰু এই ক্ষৰ পুৰুষ গীতাৰ জ্ঞানদাতা এই কাল শ্ৰী ব্ৰহ্মা শ্ৰী বিষ্ণু শ্ৰী শিৱদেৱৰ পূজনীয় পিতৃ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম লালাৰাম দেৱাংগন, গাঁও ভৰতপুৰ, জিলা বালোদ, ছত্তীশগড়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা 24 জানুৱাৰী 2020 প্ৰথম নাম লৈছিলোঁ। ছাৰ কি কাম কৰে আপুনি? মই বৰ্তমানটো ৰিটায়াৰ্ড হৈছোঁ, 2007 ৰিটায়াৰ্ড হৈছিলোঁ। মই আয়কৰ বিভাগত প্ৰশাসনিক অধিকাৰীৰ পদৰ পৰা ৰিটায়াৰ্ড হৈছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? নাম লোৱাৰ আগতে মই যিবোৰ প্ৰথা আগৰ পৰাই চলি আহিছে, যিবোৰ মাতা পিতাই কৰিছিলে সেইবোৰেই কৰিছিলোঁ। মই মোৰ ধৰ্মৰ প্ৰতি আগ্ৰহ আছিল, সেইবাবে মোৰ ব্ৰহ্মকুমাৰীৰ জ্ঞান ভাল লাগিল। মই তেওঁলোকৰ হেড অফিচ মাউণ্ট আবুলৈ গৈছিলোঁ। তাত তেওঁলোকে কৈছিলে আপুনি যে আৰ্থিক দান কৰে তাৰ সলনি নিজৰ বেয়াবোৰ দান কৰি দিয়ক। গতিকে মই প্ৰথমে নন ভেজ, ড্ৰিংক, স্মকিং সকলো কৰিছিলোঁ। সাংসাৰিক বেয়া মোৰ লগত বহুত আছিলে। গতিকে মই সকলো সংকল্প লৈছিলোঁ যে এইবোৰ সকলো এৰি দিম। কিন্তু 1983 গৈছিলোঁ মই, তেতিয়া মই নন ভেজ এৰি দিছিলোঁ। তাৰপিছত মই স্মকিং আৰম্ভ কৰি দিছিলোঁ, তাৰপিছত ড্ৰিংকো আৰম্ভ কৰি দিছিলোঁ। তেতিয়া এই সকলোবোৰ লাহে লাহে 92ত মই মদ এৰিছিলোঁ। মোৰ মায়ে কৈছিলে পুত্ৰ তুমি সংসাৰত বহুত দুখ কষ্ট পাই আছা, কেতিয়াবা যদি কিবা সংকট আহে ভগৱানক নাপাহৰিবা। এয়া মোৰ মাৰ বচন আছিল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? কেনেকৈ আহিলে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মাৰ এই কথাবোৰৰ বাবে মই প্ৰথমৰ পৰাই ধৰ্মৰ লগত তৃষ্টি আছোঁ। আৰু মই ৰিটায়াৰ হোৱাৰ পাছতো মোৰ এয়া নিত্য কাৰ্য, মই নিউজ শুনিছিলোঁ আৰু ধাৰ্মিক চেনেল চাইছিলোঁ। গতিকে সেয়া চাওঁতে এদিন মই টিভিত সাধনা চেনেল লগাই দিলোঁ। তেতিয়া মই প্ৰবচন শুনিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া মোৰ বহুত ভাল লাগিল। তেতিয়াৰ পৰাই মই তেওঁৰ কথা শুনিয়ে থাকিলোঁ আৰু তেওঁৰ পৰা মই বহুত জ্ঞান পালোঁ। আৰু আগতে যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া কবিৰৰ দোহা মোৰ বহুত ভাল লাগিছিল। মোৰ আত্মা মোহিত হৈ গৈছিলে। সৰুৰ পৰাই মই বৰ দুখত আছিলোঁ, বহুত কষ্ট ভুগিছিলোঁ। গতিকে এতিয়াহে বুজি পালোঁ যিবোৰ মোৰ পক্ষৰ মাতা পিতা দুয়ো পক্ষৰ ওচৰৰ যি সম্পৰ্কীয় আছিল তেওঁলোক মোৰ পৰা জ্বলিছিল আৰু তেওঁলোকেই মোক ভূত প্ৰেত পঠিয়াই অশান্তি দিছিল। মই সেই সময়ত ইমান বেমাৰত পৰিছিলোঁ যে মোৰ কি বেমাৰ আছিল নিজেই গম পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া ঔষধ খাইছিলোঁ সেই ঔষধেও একো কাম কৰা নাছিলে আৰু মোৰ হাৰ্ট এটেক 2003ত আহিছিলে। সেই সময়ত ডক্টৰে ক'লে যে আপোনাৰ বাবে স্মকিং বিষ, ইয়াক এৰি দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব। গতিকে মই সেয়াও এৰিলোঁ আৰু এনেকুৱা কৰি আগতে 2003টো মই হাৰ্টৰ সমস্যাৰ বাবে চিন্তাত পৰিছিলোঁ। এনেইতো বহুত বেমাৰ আছিল, কি বেমাৰ আছিল মই নিজেই নাজানো। আৰু তাৰপিছত 2014ত মোৰ আলচাৰেটিভ প্লাটিছৰ প্ৰব্লেম হ'ল। তাৰো বহুত ডক্টৰৰ পৰা চিকিৎসা কৰাইছিলোঁ। কিন্তু শেষত মই ৰায়পুৰত ডক্টৰ সোলংকি, যিজন কুলদীপ সোলংকি, তেওঁৰ পৰা চিকিৎসা কৰালোঁ। সেই সময়তে মই পৰমাত্মাৰ শৰণলৈও আহি গৈছিলোঁ। গতিকে তাৰ পৰাই মোৰ লাভ হোৱা আৰম্ভ হ'ল। ছাৰ আপোনাৰ কি বেমাৰ আছিল? এনেতো মোৰ বহুত বেমাৰ আছিল, মই নিজে গম পোৱা নাছিলোঁ। কিন্তু মুখ্য বেমাৰসমূহ কওঁ, 2003ত মোৰ হাৰ্ট এটেক আহিল। তেতিয়া মই চেক কৰাত ডক্টৰে ক'লে যে আপোনাৰ হাৰ্টত ব্লকেজ বহুত বেছি আছে, 40%ৰ পৰা 99%লৈকে। তেতিয়া মই ভয় খালোঁ। তাৰপাছত তেওঁলোকে ক'লে যে অপাৰেশ্যন কৰাব লাগিব। ভগৱানক ক'লোঁ মোৰ যাতে অপাৰেশ্যন নহওক আৰু মই ঠিক হৈ যাওঁ। তেতিয়া ডাক্তৰৰ পেনেলটোৱে ক'লে যে আপোনাৰ অপাৰেশ্যন কৰাব নালাগে, কিন্তু গোটেই জীৱনটো ঔষধ খাব লাগিব। আৰু মই গোটেই জীৱনটো ঔষধে খাই থাকিলোঁ। কিন্তু মোৰ যিটো দ্বিতীয় বেমাৰ আছিল 2014ত হৈছিল, তাক আলচাৰেটিভ কলাইটিছ বুলি কয়। তাতো বহুত কষ্ট পাইছিলোঁ মই।
মোৰ বাৰে বাৰে হাগনি হৈছিলে, কুমুদৰ পৰা উঠিবই নাপাওঁ, আকৌ লাগি যায়। তেতিয়া সেই ডক্টৰে ক'লে যে আপোনাৰ ভিতৰৰ অংগ বাহিৰলৈ ওলাই আহিব, যদি ঔষধ নাখায় বাচি নচলে তেন্তে আপোনাৰ ভিতৰৰ অংগ ওলাই আহিব, তাৰপিছত আপুনি বহুত সমস্যাত পৰি যাব। তাৰপিছত মই সেই ডক্টৰক ক'লোঁ। তাৰপিছত মই এজন ডক্টৰৰ কথা গম পালোঁ যে ছুপাৰ স্পেচিয়েলিটি ডক্টৰ সোলংকী, ডক্টৰ কুলদীপ সোলংকী নাম, ৰায়পুৰৰ। তেতিয়া তালৈ গ'লোঁ। তেতিয়া তেওঁ তাত যিবোৰ কৰিলে তেতিয়া মোৰ লাভ হোৱা আৰম্ভ হ'ল। সেই সময়ত মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি গৈছিলোঁ। তেতিয়াৰ পৰাই মোৰ সকলো লাভ হ'বলৈ ধৰিলে আৰু মই এতিয়া আগতকৈ ভালে আছোঁ আৰু মোৰ সাংসাৰিক যি বেয়া আছিলে সেয়াও শেষ হ'ল। যিবোৰ মই ক'লোঁ আগতে যে নিচা কৰিছিলোঁ, এয়া কৰিছিলোঁ, ননভেজ খাইছিলোঁ, সকলোবোৰ এৰি দিলোঁ মই। ছাৰ আপোনাৰ হাতত এইখন কি? মোৰ যে আলচাৰেটিভ কলাইটিছ আছিল, ৰায়পুৰত যে ট্ৰিটমেণ্ট কৰাইছিলোঁ তাৰে ৰিপৰ্ট এয়া। ছাৰ আপুনি কৈছে যে আপোনাৰ আলচাৰেটিভ কলাইটিছ নামৰ বেমাৰ আছিল আৰু বহুতো বেমাৰ আছিল আপোনাৰ, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এই বেমাৰবোৰ ভাল হ'লনে? হয় ছাৰ, মই 24 জানুৱাৰীত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আৰু 29 জানুৱাৰীত মই তেওঁৰ ওচৰলৈ গ'লোঁ, ডক্টৰ সোলংকীৰ ওচৰলৈ, ৰায়পুৰজনৰ ওচৰলৈ। তেতিয়া তেওঁ মোৰ ক্লনস্কপি কৰিলে। ক্লনস্কপি কৰি গম পালে যে মোৰ বেমাৰ বহুত বেছি হৈ গৈছে আৰু বিয়পি গৈ আছে। তেতিয়া মই তেওঁক এইটোও ক'লোঁ যে ছাৰ মোৰ ওপৰ ফালেও প্ৰব্লেম হয়। তেতিয়া তেওঁ এণ্ড্ৰস্কপি কৰালে মোৰ গলৰ, আৰু গলত তেওঁ গম পালে যে আপোনাৰ যি বেমাৰ আছিল সেয়া বিয়পি বিয়পি ওপৰলৈকে আহি গৈছে আৰু আপোনাৰ ফুলিও গৈছে, ভোজন নলী ফুলি ডাঙৰ হৈ গৈছে, সেইবাবে আপোনাৰ খোৱা লোৱা কৰাত কষ্ট হয়। গতিকে তেওঁ সেয়াও ঠিক কৰি দিলে। তাৰপিছত মোৰ যিটো চমৎকাৰ বুলি ভাবোঁ মই, এয়া পৰমাত্মা সন্ত ৰামপালদেৱে কৰিছে মোৰ লগত, কাৰণ তাৰ আগতে মই বহুত কষ্টত আছিলোঁ, তেওঁৰ কাৰণেই মই ঠিক হ'ব পাৰিলোঁ। মই ইমান ভাবুক হৈ গৈছোঁ যে মই ক'বই পৰা নাই, মই তেওঁৰ উপকাৰ কেনেকৈ পাহৰোঁ মোৰ সদগুৰু পৰমাত্মা ৰামপালদেৱ মহাৰাজক। আৰু তাৰপিছত ক্লনস্কপিৰ পৰা যেতিয়া এয়া গম পালে, তাৰপাছত ওপৰৰ সমস্যাৰ বাবে তেওঁ মোক ক'লে যে আপোনাৰ এণ্ডস্কপি কৰাব লাগিব। তেতিয়া গলৰ বুকুৰ এণ্ডস্কপি কৰালে মোৰ। তেতিয়া গম পালে যে মোৰ বেমাৰটো ভয়ংকৰভাৱে বিয়পি গৈছে আৰু তাৰ উপৰি মোৰ খোৱাটো কষ্ট হয়। তেওঁ কথাবোৰ ঠিকেই অনুমান কৰিলে। গতিকে এই চমৎকাৰ মোৰ পৰমাত্মাৰ যেনেই লাগে, সদগুৰু ৰামপালদেৱৰ যেনেই লাগে। মই বেমাৰৰ পৰা ইমানেই চিন্তিত আছিলোঁ, হাৰ্টৰ বেমাৰৰ ঔষধ ইমান খাইছিলোঁ আৰু আলচাৰেটিভ কলাইটিছৰো খাইছিলোঁ, তথাপিও মই লাভ পোৱা নাছিলোঁ। তাৰপিছত মই পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, হে পৰমাত্মা, আপুনি সকলোৰে বেমাৰ ঠিক কৰি দিয়ে, গতিকে মোৰো বেমাৰ ভাল কৰি দিয়ক। তাৰপিছত ঔষধবোৰে কাম দিবলৈ ধৰিলে আৰু বহুত সকাহো পালোঁ। সন্ত ৰামপালদেৱৰ দয়াত মই সুস্থ। আগতে কথাই ক'ব পৰা নাছিলোঁ, এতিয়া মই কথা ক'ব পাৰোঁ। যেতিয়া ৰায়পুৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৰা এয়া ক্লনস্কপি, আৰু তেওঁ এয়া চাই ভয় খাই গৈছিলে যে ইমান ভয়ংকৰ আলচাৰেটিভ কলাইটিছ মই আজিলৈকে দেখা নাছিলোঁ, আপোনাৰ বহুত বেছি হৈছে। তেওঁ মোকতো অৰেলিয়ে কৈছিলে কথাটো। ডক্টৰৰ ওচৰলৈ মোৰ ল'ৰা দিনেশ মোৰ লগত গৈছিলে, তাক দেখুৱাইছিল, সিও দেখি ভয় খাইছিল। তাৰপিছত ক'লে, মই ক'লোঁ তেওঁক, ছাৰ মই ওপৰতো প্ৰব্লেম পাওঁ। তেতিয়া তেওঁ মোৰ গলৰো এণ্ডস্কপি কৰালে। তেতিয়া তেওঁ ক'লে যে আপোনাৰ বেমাৰ ওপৰলৈকে বিয়পি আহিছে আৰু আপোনাৰ ভোজন নলীডাল সৰু হৈ গৈছে, সেইবাবে আপুনি চাগে খোৱা লোৱাত অশান্তি পায়, কথা কোৱাত অসুবিধা পায়। তেওঁৰ কথা ঠিকেই ওলাল। তাৰপিছত মই সদগুৰু ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া তেওঁ মোক কোৱাৰ যোগ্যও কৰিলে আৰু খোৱাৰ যোগ্যও কৰিলে। এতিয়া মই আগতকৈ সুস্থ অনুভৱ কৰোঁ। তেওঁক প্ৰাৰ্থনা কৰাৰ পাছতেই মোৰ বেমাৰ ভাল হ'ল। এয়া মোৰ এণ্ডস্কপি। মোৰ যে গলত হৈছিলে সেয়া একেবাৰে গম পাব, আৰু মোৰ গলৰ কথা তেওঁলোকে গম পালে আৰু ক'লে যে আপোনাৰ বেমাৰ বিয়পি বিয়পি ওপৰলৈকে আহিলে, আপোনাৰ ভোজন নলী একেবাৰে সৰু হৈ গৈছে, আৰু এয়া মোৰ এণ্ডস্কপি ৰিপৰ্ট। এতিয়া মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত, নাম দীক্ষা লোৱাৰ পিছত মই পূৰ্ণৰূপেৰে সুস্থ অনুভৱ কৰোঁ, আৰু মই সাংসাৰিক কামো কৰিব পাৰোঁ। মোক কষ্ট কৰিব মানা কৰিছে, তথাপিও আগতে মই ইমান দুৰ্বল হৈ গৈছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ, খোজকাঢ়িব নোৱাৰিছিলোঁ, ক'ব নোৱাৰিছিলোঁ, না ড্ৰাইভ কৰিব পাৰিছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ। কিন্তু এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোক
এতিয়া সকলো কাম কৰাৰ সাহস তেওঁৱে দিলে, মানসিক সামৰ্থ্যতা তেওঁৱে দিছে। ছাৰ, আপুনি ইনকাম টেক্স বিভাগৰ পৰা এটা অফিচাৰ পদত ৰিটায়াৰ্ড হৈছে আৰু ডক্টৰে কৈছে যে আপোনাৰ যি আলচাৰেটিভ পলাইটিছ বেমাৰ আছিলে সেয়া বহুত বেছি হৈ গৈছে। গতিকে যি বেমাৰ ডক্টৰে ঠিক কৰিব পৰা নাই সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে। আজিৰ এই বিজ্ঞানৰ যুগত মানুহে কেনেকৈ বিশ্বাস কৰিব? কি লজিক আছে ইয়াত? ইয়াৰ পিছৰ লজিকটো হ'ল যে যিবোৰ সাংসাৰিক বেমাৰ, দুৰাৰোগ্য বেমাৰো, তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ বচনত ইমান শক্তি আছে, যি নাম দিয়ে, নাম মানে যি মূল মন্ত্ৰ দিয়ে, যিটো পৰমাত্মা কবীৰদেৱৰ, আৰু সেই নামতেই ইমান শক্তি আছে যে তেওঁ দুৰাৰোগ্য বেমাৰকো ঠিক কৰি দিব পাৰে। ছাৰ, আপুনি কৈছে যে আপুনি ব্ৰহ্মকুমাৰী পন্থত আছিল। ব্ৰহ্মকুমাৰী পন্থতো নাম দিয়ে, তেওঁৰ নামৰ পৰাতো আপোনাৰ বেমাৰ ভাল নহ'ল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সকলো বেমাৰ ভাল হৈ গ'ল। ইয়াৰ কাৰণ কি? হয়, তেওঁলোকে নাম নিদিয়ে, তেওঁলোকে কেৱল ব্ৰহ্মাকে মানে, ব্ৰহ্মাই সকলো, আৰু শিৱক মানে, মেইন ভগৱান বুলি মানে। মই তেওঁলোকক মুৰ্গী বুলি কওঁ, যি তেওঁলোকৰ শিক্ষা, আৰু তেওঁলোকে যি কয় সেয়াও প্ৰেত বাধা যেনেই লাগে মোৰ, কাৰণ তেওঁলোকৰ যি প্ৰমুখ কেৱল ব্ৰহ্মকুমাৰী, তেওঁলোকৰ মাজত প্ৰেত আহে আৰু সি যি কয় সেইটোৱে সংসাৰৰ মানুহক কয়। কেৱল তেওঁলোকে নাম নিদিয়ে, তেওঁলোকো ভ্ৰমিত, তেওঁলোকো আন ভগৱানক মানি আছে, য'ত নেকি প্ৰকৃত পৰমাত্মা কবীৰদেৱহে হয়। এইবোৰ জ্ঞান নাই তেওঁলোকৰ, তেওঁলোকে ব্ৰহ্মকেই মেইন বুলি মানে আৰু শিৱ বাবাক। গতিকে ইয়াত পাৰ্থক্য আছে, আৰু এয়া যথাৰ্থ আৰু প্ৰকৃত জ্ঞান সেয়া পৰমাত্মা কবীৰদেৱৰ হয়, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে কবীৰদেৱ, তেওঁৱে সকলো ক'ব পাৰে, তেওঁৰ তাতেই সকলো শক্তি আছে, আৰু গোটেই বিশ্বতেই নিজৰ মৰমৰ আত্মা সকলোকে ঠিক কৰি দিব। ছাৰ, আপুনি কৈছে যে আপুনি কবীৰ পৰমাত্মাক মানে, কিন্তু আজিলৈকে যি ইতিহাস আছে কবীৰদেৱ সন্ত ৰূপতহে বিশ্বত প্ৰসিদ্ধ হৈছে। আপুনি কবীৰ চাহেবক পৰমাত্মা বুলি কেনেকৈ ক'ব পাৰে? ময়ো সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি শুনিয়েই, কিয়নো তেওঁ বেদৰ পৰা, গীতাৰ পৰা যিমানবোৰ সৎগ্ৰন্থ আছে তেওঁ খুলি খুলি দেখুৱাই কয়, চোৱা চোৱা এইটো প্ৰমাণ। আৰু 600 বছৰ আগতে কবীৰ পৰমাত্মাই নিজে আহিছিলে আৰু তেওঁৰ কথাটো বিশ্বাস কৰা নাছিলে, কাৰণ আজিকালিৰ পণ্ডিতসকলে যিসকল নকলি গুৰু তেওঁলোকক কালে পঠিয়াইছে, আৰু তেওঁলোকৰ জ্ঞান আধৰুৱা জ্ঞান হয়, ভ্ৰমিত জ্ঞান, তাৰ দ্বাৰা একোৱেই কল্যাণ নহয়। কল্যাণ যদি হয় কেৱল সন্ত ৰামপালদেৱ মহাৰাজ গুৰুৰ বচনৰ দ্বাৰা শেষ হ'ব, তেওঁ শৰণলৈ গৈ নাম ল'লেহে হ'ব, তাৰ বাহিৰে আন কোনো চিকিৎসা নাই। আপোনাৰ কোৱাৰ অৰ্থ এয়াই যে সন্ত ৰামপালদেৱে প্ৰমাণৰ সৈতে সিদ্ধ কৰিছে যে কবীৰ চাহেবেই ভগৱান। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? গতিকে মই এই আধাৰতে মই পৰমাত্মাৰ বাৰ্তানো কি দিম? মই নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। তেওঁৰ যি কৃপা বৰশী আছে, তেওঁ সাক্ষাৎ কবীৰদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে, আৰু যাক এই সোজা আত্মাই বিশ্বাস নকৰে আৰু তেওঁৰ শৰণলৈ যোৱাত আপত্তি কৰে, যেতিয়া তেওঁলোকে বুজি আহিব তেতিয়াহে সকলো আত্মাৰে কল্যাণ হ'ব। তেওঁ মানৱ ৰূপত আহিছে, তেওঁলোকৰ কল্যাণ কেৱল সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ বাবেহে, আৰু নাম দান দীক্ষা ল'লেহে হ'ব কল্যাণ। আত্মকল্যাণ কৰোৱাই মানৱ জনমৰ মুখ্য উদ্দেশ্য হয়, এই কথাও তেওঁৱেই কৈছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা, তেওঁ যে সৎসংগ আহে টিভিত, তাৰ তলত হালধীয়া শাৰী এটা আহে, তাত নম্বৰ দিয়া থাকে, সেই নম্বৰত আপুনি ফোন কৰি আপুনি নিজৰ নাম ঠিকনা দি তেতিয়া আপোনাক তেওঁলোকৰ আচলতে ঠায়ে ঠায়ে নামদান কেন্দ্ৰ খোলা আছে। গতিকে এতিয়া যিসকলে নাম ল'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। থেংক ইউ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।